অসমৰ প্ৰথম মঞ্চ বিহু হিচাপে পৰিচিত গোলাঘাট জিলাৰ বেটিয়নী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ এই বৰ্ষত 93 বৰ্ষত ভৰি দিছে আৰু এই 93 বৰ্ষত এই বৰ্ষটিত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে এই ৰঙালী বিহু কাৰ্যসূচী অনুষ্ঠিত কৰিছে আৰু এই মুহূৰ্তত আজি দ্বিতীয় দিন আৰু দ্বিতীয় দিনত মুখ্য আকৰ্ষণ সাংস্কৃতিক শোভাযাত্ৰা আৰু এই মুহূৰ্তত সাংস্কৃতিক শোভাযাত্ৰা বাঢ়ি হৈছে আৰু আমি দেখুৱাইছোঁ অসমৰ প্ৰথম মঞ্চ বিহু সদৌ বেটিয়নী ৰঙালী বিহু সন্মিলন আৰু তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে এই কাৰ্যসূচী অনুষ্ঠিত হৈছে। এই অঞ্চলটোৰ হাজাৰ হাজাৰ লোক ইয়াতে সমবেত হৈছে আৰু সকলোৱে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে, সকলোৱে আনন্দ প্ৰকাশ কৰিছে যিহেতু অসমৰ প্ৰথম মঞ্চ বিহু তিনিদিনীয়া মঞ্চ বিহু হিচাপে পৰিচিত আৰু তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকা অনুষ্ঠিত কৰিছে। পোনে পোনে এই পৰিৱেশৰ মাজলৈ নিউজ লাইভৰ দৰ্শকসকলক লৈ গৈছে। বালিতে ভাত খালি ঐ গছকি ঐ পুতিলে ৰৈ আইতা ৰহিমলা ৰৈ ৰৈ ধেমালি গৰু আইতা পানী মলা ৰৈ ধেমালি ৰৈ ৰৈ ধেমালি কৰো সেই টকা ৰে ৰে কি বহাগে পালেহি ৰে ৰে কি ফুলিলে ভেবেলি আমি এই মুহূৰ্তত দেখুৱাইছোঁ গোলাঘাট জিলাৰ ঐতিহাসিক বেটিয়নীত এই মুহূৰ্তত আমি দেখুৱাইছোঁ সাংস্কৃতিক শোভাযাত্ৰা বাঢ়ি হৈছে যিহেতু অসমৰ প্ৰথম মঞ্চ বিহু হিচাপে পৰিচিত এই যি বেটিয়নী ৰঙালী বিহু সন্মিলন এই ৰঙালী বিহু সন্মিলনৰ এইবাৰ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হৈছে আৰু আজি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আমি কেমেৰা সহযোগী প্ৰশান্তৰ জৰিয়তে আমি দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ। আমি কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব উদযাপন সমিতিৰ আজি এগৰাকী বিষয়ববীয়া হিচাপে কি ক'ব? অসমৰ প্ৰথম মঞ্চ বিহু সদৌ বেটিয়নী ৰঙালী বিহু সন্মিলনৰ এতিয়ালৈকে বৰ্তমান 92টা বছৰ পাৰ কৰাৰ পাছত এইবাৰ 93 বছৰ হৈ দিছে। গতিকে গতানুগতিকভাৱে আমি যিহেতু আমাৰ মানে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা এইটো আমি পৰম্পৰাগতভাৱে আজি 92 বছৰ পাৰ কৰি আহিছোঁ। ঠিক সেইধৰণে আমি এতিয়া এইবাৰ 93 বছৰ ভৰি দিয়া এতিয়াও আমি এই পৰম্পৰা ৰক্ষা কৰি বিভিন্ন জনগোষ্ঠী লগত লৈ আমি আমাৰ জনগোষ্ঠীৰ লগত লৈ জনগোষ্ঠী ৰক্ষা কৰি আমি হাজাৰ হাজাৰ লোক ইয়াতে সমবেত হৈছে। ইয়াত আমাৰ বিভিন্ন জনগোষ্ঠীৰ লোক ইয়াত মানে আমি নিমন্ত্ৰণ কৰি আহি আমাৰ এই বিহু সন্মিলনত যোগদান কৰে আৰু তেওঁলোকে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰি আমাৰ নিশ্চিতভাৱে ক'ব লাগিব যে আৰু এই মুহূৰ্তত আমি নিউজ লাইভত দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাইছোঁ কেমেৰা সহযোগী প্ৰশান্তৰ জৰিয়তে বিভিন্ন কৃষ্টি সংস্কৃতিৰ সমাহাৰ ঘটিছে। হাজাৰ হাজাৰ লোক ইয়াতে সমবেত হৈছে যিহেতু অসমৰ প্ৰথম মঞ্চ বিহু আৰু এই মঞ্চ বিহু এবাৰ 93 বৰ্ষত ভৰি দিছে। আমি এই মুহূৰ্তত এই কি সাংস্কৃতিক শোভাযাত্ৰাৰ পৰিৱেশ দেখুৱাইছোঁ আৰু আমি দেখুৱাবৰ বাবে চেষ্টা কৰিম। বিভিন্ন কৃষ্টি সংস্কৃতিৰ দলসমূহে আহি ইয়াতে উপস্থিত হৈছেহি আৰু এই মুহূৰ্তত আমি নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাইছোঁ বিহু নাচি সকলোৱে আনন্দত মতলীয়া হৈছে আৰু এনেধৰণে এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আমি স্থানীয় এগৰাকী উদ্যোক্তা আছে, কি ক'ব যিহেতু 93 বৰ্ষত ভৰি দিলে এইবাৰ বেটিয়নী ৰঙালী বিহু সন্মিলন? হয়, এইবাৰ 93 বৰ্ষত ভৰি দিলে 1934 চনতে স্থাপিত সদৌ বেটিয়নী ৰঙালী বিহু সন্মিলন। এইবাৰ 93 সংখ্যক আমি বৰ্ষ উদযাপন কৰিছোঁ। কিন্তু এইবাৰ আমাৰ এটা কথা অসুবিধা হৈছে কি ইলেকশ্যন আজি 4 দিনৰ আগতে আদায় হৈছে। প্ৰায়বোৰ মানুহে পৰোক্ষ বা প্ৰত্যক্ষভাৱে ভোটৰ লগত জড়িত, সেইকাৰণে মানুহখিনিয়ে প্ৰস্তুত হ'বলৈ এইবাৰ খুব কম সময় এটা পোৱা গৈছে। তাৰমানে বিহুৰ বতৰতহে প্ৰস্তুত হোৱা যায় যদিও বিহুখন আমি কেতিয়াবাই আয়োজন কৰি আহিছোঁ। গতিকে আজি বিভিন্ন কৃষ্টি সংস্কৃতি সমাহাৰ হৈছে আৰু বিভিন্ন কৃষ্টি সংস্কৃতিয়ে আমি এতিয়া আচলতে সময়তকৈ প্ৰায় 1-1.5 ঘণ্টা পলমকৈ এই অনুষ্ঠানটো আৰম্ভ কৰিছোঁ আৰু আজি আমাৰ নিশালৈ সাংস্কৃতিক প্ৰতিযোগিতাসমূহ আছে, বৰ বিহুৱতী, সৰু বিহুৱতী, জেং বিহু আৰু অহা কালিলৈ আমাৰ আইদেউ সন্দিকৈ বঁটা যিটো সদৌ বেটিয়নী ৰঙালী বিহু সন্মিলনে বেটিয়নীৰে জীয়ৰী অসমৰ প্ৰথমগৰাকী চলচ্চিত্ৰ নায়িকা জয়মতী আইদেউ সন্দিকৈ নামত আমি প্ৰৱৰ্তন কৰি আছোঁ। এইবাৰ প্ৰসিদ্ধ শংকৰী শিল্পী, শংকৰী সংস্কৃতিৰ সাধক পবিত্ৰপ্ৰাণ বৰা ডাঙৰীয়াক এই বঁটা অহা কালিলৈ সন্ধ্যা বেটিয়নী সদৌ বেটিয়নী ৰঙালী বিহু সন্মিলনৰ মঞ্চত তেখেতক প্ৰদান কৰা হ'ব। নিশ্চিতভাৱে আমি এই মুহূৰ্তত আমি পৰিৱেশটো দেখুৱাইছোঁ। সকলো গাঁৱৰ সকলো পুৰুষ মহিলা শিশুকে আদি কৰি সকলোৱে ইয়াতে অংশগ্ৰহণ কৰিছে আৰু সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰি এক আটকধুনীয়াকৈ এই সাংস্কৃতিক শোভাযাত্ৰা বাঢ়ি হৈছে আৰু এই মুহূৰ্তত আমি নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাইছোঁ। কি ক'ব এগৰাকী বাইদেউক লগ পাইছোঁ আজি যিহেতু এক আনন্দমুখৰ পৰিৱেশ? বহুত ভাল লাগিছে। আমাৰ 93 সংখ্যক সদৌ বেটিয়নী ৰঙালী বিহু সন্মিলনৰ এই শোভাযাত্ৰা আমি আহি আছোঁ। বহুত সুন্দৰ মুহূৰ্ত, বহুত ভাল লাগিছে।
নিশ্চিতভাৱে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ এই যি নান্দনিক দৃশ্য এক আনন্দমুখৰ পৰিৱেশ আৰু সকলোৱে আনন্দ মনেৰে এনেধৰণে ক'ব লাগিব এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে আৰু বিভিন্ন স্থানত এনেধৰণে আদৰণি যিহেতু এই সাংস্কৃতিক শোভাযাত্ৰাসমূহ আদৰণি কৰে আৰু এই মুহূৰ্তত আমি আদৰণি এটা খুব সুন্দৰ দৃশ্য আমি কেমেৰা সহযোগী প্ৰশান্তক দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ এনেধৰণে আদৰণি জনাইছে আৰু এই যে সাংস্কৃতিক শোভাযাত্ৰাই এক অনন্য মাত্ৰা প্ৰদান কৰিছে যিহেতু এই বেটিয়নিতে প্ৰথম মঞ্চ বিহু অনুষ্ঠিত হৈছিল আৰু এই মুহূৰ্তত আমি কেমেৰা সহযোগী প্ৰশান্তৰ জৰিয়তে দেখুৱাইছোঁ গায়ন বায়ন বিহু দল সকলোৱে আনন্দ উল্লাসত মতলীয়া হৈ পৰিছে আৰু এই মুহূৰ্তত আমি পোনপটীয়াকৈ এই পৰিৱেশ দেখুৱাইছোঁ যি নান্দনিক দৃশ্য বুলি ক'ব লাগিব এই মুহূৰ্তত লোকে লোকাৰণ্য হৈ পৰিছে বিভিন্ন কৃষ্টি সংস্কৃতিৰ সমাহাৰ ঘটিছে আৰু এনেধৰণে ক'ব লাগিব যে অসমৰ প্ৰথম মঞ্চ বিহু হিচাপে পৰিচিত বেটিয়নি ৰঙালী বিহু সন্মিলনে এইবাৰ 93 বৰ্ষত ভৰি দিছে আৰু তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰ আজি দ্বিতীয়টি দিন আৰু দ্বিতীয় দিনতে সাংস্কৃতিক শোভাযাত্ৰাই এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে আৰু বিভিন্ন কৃষ্টি সংস্কৃতিৰ সমাহাৰ ঘটিছে এই সাংস্কৃতিক শোভাযাত্ৰাত